আজিজুল হাৰ্ডৱেৰ ইয়াত সকলো ধৰণৰ ৰড চিমেণ্ট টিন ৰং আদিকে ধৰি ঘৰ নিৰ্মাণৰ উন্নত জাতৰ সা সামগ্ৰীৰ লগতে টাইলছ পাইপ উপলব্ধ কণ্টেক্ট 9707872939 জেইছ ইলেক্ট্ৰনিক্স ইয়াত আপোনালোকে পাব অত্যাধুনিক ফেন তার লাইট লগতে আন আন বৈদ্যুতিক সামগ্ৰীসমূহ কণ্টেক্ট 9577442285 ঐ মন কিনো ভাবি আছা তই একেবাৰে ভয় খুৱাই দিবি দে হয় যে আৰু তয়ো যে কি ল'ৰা ইমানতে ভয় খাই উঠে ইমান দিনৰ মূৰত আহিব তাতে আৰু তই দিলি নহয় ভয় খুৱাই তইতো জানই মোৰ কলিজাখন সৰু বুলি আজি ইহঁতে বহু দিনৰ মূৰত আহিব কিমান যে ভাল লাগিব নহয় ইমান দিনৰ মূৰত আহিব ভালটো লাগিবই
হৈ আহি পালি ভালে আছনে তই আছো দে পিছে তহঁত বিলাকৰ আছো দে আমিও আৰু ভালে ভালে কোনোমতে চলিছো আৰু কিন্তু তই এটা কথা জাননে নাই আজি তই আহিবি বুলি আমি ৰাতিপুৱাৰ পৰাই ষ্টেচনত ৰৈ আছো গম পাৱ নে নাই তই মই জানিছিলোৱে তহঁত যে ৰৈ থাকিবি কিন্তু দুপৰীয়াৰ পৰা বল 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 হ'ব দে বাকীখিনি কথা ঘৰতে পাতিম তই বল বল কিবা কিবি আনিছে নহয় বল 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 ৰ তই হেয়ালিক লৈ নাযাৱ নেকি হা ইমান দিনৰ মূৰত আহিছে হেয়ালিক লৈ যা আকৌ ঐ শেৱালি বল অহাৰ পৰা দেখোন মোক মা দেখাৰো দিয়া নাই ৰ এৰি দে তোক লাজ নালাগেনে আৰু তোক যে মাত লগাম মোক লাজে লাগে নহয় দে বেগটো দে দাদা অ মা মা শুনাচোন দাদা আহিছে ইমান দিনৰ মূৰত মোৰ বাবে কি আনিছা আনিছো ৰ কিবা কিবি দেখুৱা ৰচোন বাবা আহি পালি ভালে ভালে অ মা আহি পালো ভালে ভালে মা তোৰ গা ভালনে ভালে যোৱাকালি তই আহিবি বুলি দেউতাৰে কাৱৈ মাছ আনিছিলে বজাৰৰ পৰা সেই মাছে সৰিয়হৰ সৈতে মই জোল বনাই আছিলোঁ হয় নেকি পিছে মা তুমি কি মোক চোতালতে খুৱাব খুজিছা নেকি ভিতৰলৈ নিনিয়া জানো হৈছে দে তই যে আৰু গোটেইকেইটা ঘৰৰ ভিতৰলৈ আহ নাই খুৰী আজি থাকক আৰু মা ৰৈ থাকিব নহয় পিছদিনা কোনোবালৈ আহিম আৰু মন তই আহ নাই কৰি দিয়ক আজি আৰু নাযাওঁ দিয়ক তাতে আৰু পৰিণীতাও আহিছে তাইৰ বেগটো আছে মানে তাইক থৈয়ে আহোঁ কৰি দিয়ক মা যাওক দে নহ'লে আকৌ বেচেৰি পৰিণীতাজনীৰ অসুবিধা হ'ব নহয় হয় পিছে তহঁত কিন্তু আহি থাকিবি বাবা হ'ব দে আহি থাকিম খালি তই থাক দে আহি পিছে নাথাকি একেবাৰে ঐ আহো দে থাক দে থাক আহো দে কালি তেন্তে তুমি ভিতৰলৈ আহা নাই খুৰীদেউ পিছত আহিমেই তো ঐ আহিবিতো আহিম দে ঘৰ পালিহি তই ঘৰ ফালে গৈ থাক মোৰো আৰু সেইফালে এটা কাম আছে গম পাইছ তই গৈয়ে থাক দে হ'ব দে তোৰ আজি আৰু কাম বলচোন ভিতৰলৈ চাহ কাপোৰকে খাই যাবি ও বস মই কি দেখিছো ও মাই গড মোৰ মাথাটো একদম চক কৰি দিছে ভাই ও মা কসম বস আপুনি ইয়াক লৈ কি হ'ব দেখে মা কসম তাকো বেলেগৰ হাতত তোৰ মা কচম সৰুৰ পৰা খেলা ধূলা কৰা ডাঙৰ দীঘল হোৱা চ' হাত ধৰিব পাৰে ইটছ নট বিগ মেটাৰ বাই দ্য ৱে আৰে তাইতো মৰে না ইয়েছ বিগ বস মা কসম চিজ অন দি ইউজ হেল্ল' গৈ আছো কি বল আমাৰ তালৈ ঠাই অ জেঠাই বোলো ঘৰত আছনে बोलो कौन लो ओ हेटी है आहा आहा बहाही আজি হবলা হাইঠা মাটিত পৰি নহয়নে আহা ভালনে আপোনাৰ আহা আহা বহাহি বাৰু আজি কি মন কৰি আহিলা আহিছিলো এইফালে আৰু বহা মই খাওকৈ তামোলৰ বটাখনকে লৈ আহো তুমি অকণ বহা দেই খুৰীদেউ বোলো কেতিয়া আহিলে আপুনি অলপ আগতে আহিলো পাই তুমিনো ক'ৰ পৰা আহিলা হে নকব আৰু আজি প্ৰখেন আৰু পৰিণীতা চহৰৰ পৰা আহিলে নহয় সিহঁতকে অলপ আগুৱাবলৈ গৈছিলো পিছে খুৰীদেউ তুমি বহা মই অলপ ভিতৰৰ পৰা আহো খাওঁতকে আহো বহুত ভাগৰি গৈছো কিনো ক'ৰ পৰা আহিলে এই ৰ'দখনত ঘামি যাবি লেবেজানটো হয় আজি আমাৰ নগেন মাষ্টৰ পুতেক যে প্ৰচেন
আৰু এই কুলেন্দ্ৰৰ জীয়ৰী চহৰৰ পৰা আহি আছে, সিহঁতকে আনিবলৈ গৈছে। খঙতে কথাষাৰ সি এবাৰ মোক ৰাতিপুৱা কৈছিলে, ভালেই হ'ল দিয়া, শুনি ভালেই পালোঁ। প্ৰফেন আৰু পঞ্চা চহৰত গৈ ভালদৰে পঢ়া শুনা কৰি ভাল ৰিজাল্ট কৰি গাঁৱলৈ উভতি আহিছে। গাঁওখনো আমাৰ উন্নতি হ'ব, গাঁৱৰো নাম হ'ব, ভাল লাগিব নহয় দেউতি? জেঠাই একেবাৰে ঠিক কথাকে কৈছে। তুমিতো জানাই দেউতি, আমাৰো মনৰ বিৰাট পঢ়াত ইচ্ছা আছিল। চহৰলৈ গৈ সি পঢ়িবৰ ভালদৰে মন আছিল, কিন্তু কি হ'ব দেউতি, দুখীয়াৰ দুখ। আমাৰ মনত চহৰত পঢ়াৰ ইচ্ছা সৰুৰ পৰাই আছিল, কি ক'ম, সি নোৱাৰিলে। টকা পইচা যুগুত কৰা সময়তে বাপেকটো সিফলীয়া হ'ল। যিকণ টকা পইচা যুগুতাইছিলোঁ সেইখিনিও বাপেকৰ সকামতে শেষ হৈ গ'ল। তাৰ আৰু পঢ়া নহ'ল, মনৰ হেঁপাহ মনতেই থাকিল। বুজিছা সিহঁতি, মই এটা কথাহে ভাবিছোঁ, তাৰতো আৰু পঢ়া নহ'লেই, সি এতিয়া গাঁৱতে সোমাই খেতি পথাৰখনতে লাগি আছে। ভাবিছোঁ এইবাৰ গাঁৱৰে ভাল ছোৱালী এজনী চাই তাৰ বিয়াখনকে পাতি পেলাওঁ। মই আৰু বুঢ়ী হৈ আহিম নহয়, তাক এতিয়া সংসাৰৰ দায়িত্বভাৰ চমজাই দিব পাৰিলে ময়ো শান্তি পাওঁ আৰু নিশ্চিত হ'ব পাৰোঁ। চাচোন, সেইজন মন নহয় জানো? মোৰ মন যেনে লাগিছে। বলচোন বৰ। কি হ'ল, এইদৰে নদীৰ পাৰত অকলে মন মাৰি আছো যে? নাই একো হোৱা নাই, এনেই ভাল লগা নাই। বা মনৰো আৰু মন বেয়া থাকে। আমাৰ নাম মন হলে আমি কেতিয়াও মন বেয়া নকৰিলোহেঁতেন। হ'ব দে, তোৰো আৰু যে কথাবোৰ। আমাৰ মন হাৰিছে, চাচোন তোমাৰ হালি কিমান ভাল লাগে। সঁচাই নে পৰিণীতা? বা আজি মোৰ ভাগ্য ভাল যেন পাইছো, একেলগে 3 মহৎলোকৰ সাক্ষাৎ। পিছে ময়ো জইন কৰিব পাৰোনে? হ'ব দে, ইমান তেল মাৰিব নালাগেচোন, বহ ইয়াতে। পিছে কিবা বিশেষ আলোচনা? নহয় মই আৰু শেৱালি ৰাস্তাৰে গৈ থাকোতে মনকে ইয়াত বহি থকা দেখা পালো, তাকে দেখি আহিলো আকৌ। হয় নেকি? কিয় মন, কি হ'লনো তোৰ? নকবি আৰু আমাৰ দুখৰ কথা। হায়াৰ ছেকেণ্ডেৰীটো পাছ কৰাৰ পিছত উচ্চ শিক্ষা কপালতে নুজুতিলে। আকৌ উচ্চ শিক্ষাৰ বাবে দেউতাই যিখিনি টকা যোগাৰ কৰিছিলে সেইখিনি সময়তে দেউতাই ইহলীলা সম্প্ৰসাৰণ কৰিলে। তাতে আৰু মাৰ অসুখ, তাতে আৰু দেউতাৰ অন্তিম সংস্কাৰৰ বাবে তাতো টকা গুচি গ'ল। মোৰ আৰু উচ্চ শিক্ষা নহ'লেই। সেই বাপতি কলীয়া পথাৰখনতে মই খেতি কৰি আছো আৰু একো কৰিব নোৱাৰিলো। মন দুখ নকৰিবিচোন। এটা কথা জান, টু গেট এ ছুপাৰ জব আফটাৰ এ হাই এডুকেশ্যন ডাজ নট মেক এ পাৰ্চন পাৰফেক্ট। এজন মানুহ উচ্চ শিক্ষিত হৈ ডাঙৰ এটা চাকৰি পোৱাটোৱে তেওঁক ডাঙৰ মানুহ হোৱা নুবুজায়। তেওঁ সমাজত এজন প্ৰতিষ্ঠিত ব্যক্তি হ'ব লাগিব। সমাজৰ 10 গৰাকী মানুহৰ বাবে তেওঁ চিন্তা কৰিব লাগিব আৰু সমাজৰ কল্যাণৰ হকে তেওঁ চিন্তা কৰিব পাৰিব লাগিব। একদম ঠিকে কৈছা। আমাৰ গাঁৱতে কিমান খেতি পথাৰ আছে, সেই খেতি পথাৰবোৰত আমাৰ নিবনুৱা ডেকাখিনিৰ লগত বৈজ্ঞানিক পদ্ধতিৰে আজিকালি যিমান পদ্ধতি ওলাইছে আৰু চৰকাৰৰ পৰা যিমান সুবিধা ওলাইছে সেইবোৰকে লৈ এটা সেউজীয়া বিলাক তৈয়াৰ কৰিব নোৱাৰি জানো? নিশ্চয় পাৰি। আমাৰ গাঁৱৰ উঠি অহা ডেকাসমূহ ঘৰ এৰি বাহিৰৰ কাম কৰিবলৈ গৈছে, কিন্তু গাঁৱতে থকা এই খেতি পথাৰতে সোণৰ খনি আছে, সিহঁতে সেইটো অৱগত নহয়। মন, আমি তোৰ লগতে আছো, তই মাথো সন্মত দে।
পৰিণীতা তই একেবাৰে ঠিক কথাকে কৈছ মই যিমান পাৰোঁ কৰি দেখুৱাবলৈ চেষ্টা কৰিম আৰু এটা কথা জানো তহঁত মোৰ লগত থাকিলে হয় মই নিজকে কেতিয়াও দুৰ্বল বুলি নাভাবোঁ গুড মৰ্ণ তেনেহ'লে শুভ সময়ত দেৰি কিয় অঁ তই একেবাৰে ঠিক কথাকে কৈছ অঁ আৰু এটা কথা মই চাগে তহঁতৰ লগত বৰকৈ জড়িত হ'ব নোৱাৰিম কিয় অঁ মানে মই শিশুৰ মানসিক ভাৱধাৰাৰ ওপৰত এটা প্ৰজেক্ট প্ৰস্তুত কৰিব লাগে অঁ হয় নেকি তেন্তে দেখোন শেৱালি তোমাক সহায় কৰিব পাৰিব মই আকৌ কেনেদৰে কিয় তই আমাৰ এল পি স্কুলৰ শিক্ষয়িত্ৰী নহয় জানো অঁ তাতে আৰু আমাৰ গাঁৱৰ গোটেইখিনি শিকৰি ইয়াক বৰকৈ ভাল পায় নহয় হয় নেকি তেনেহ'লেচোন মোৰ কামটো উজুহে হ'ল ঐ শেৱালি সহায় কৰিবিনে কৰিম নিশ্চয় কৰিম তেন্তে এতিয়া বেলি ডুবিবৰে হ'ল অহাকালিৰ পৰা আমি নিজৰ নিজৰ কামত লাগি যাওঁ পৰিণীতা তই মনৰ লগত থাকিবি আৰু শেৱালি তই তোৰ স্কুললৈ লৈ যাবি বন্ধুগণ তেন্তে অহাকালি প্ৰভাতী সুৰুজ হওক আমাৰ বাবে এক প্ৰেৰণাৰ উৎস Okay. প্রভাতী সূর্যে মন মুহিলে আকাশে বতাহে কিনু রহন আনিলে পুৱতি সূৰ্যে কিনু ৰং মেলিলে পোহৰে পোহৰ কিনু খেলা পাতে তুমি আপোন হলা মৰমৰ প্ৰেমৰে সাগৰে দ্বিতীয় সংখ্যাটো প্ৰথম সংখ্যাটো কিমান আছে 25 দ্বিতীয় সংখ্যাটো কিমান আছে 25 দ্বিতীয় সংখ্যাটোৰ দশক কিমান আছে 2
বিগ বছ অ বিগ বছ মা কসম এইবোৰ কি হৈ আছে একো ধৰিব পৰা নাই মা কসম ব্ৰো কি হ'ল নো তোৰ মা কসম বছ বহুত কিছু বহুত কি হৈছে খোলা খুলি কচোন মানে বছ মন আৰু পৰিণীতাৰ মা কসম কি মা কচম দিম নেকি মানে বছ মন আৰু পৰিণীতাৰ মাজত বছ সঁচাই কৈছো মা কসম ৰ তেন্তে আজি সিহঁতক তই এটা কাম কৰ আমাৰ লগৰ কেইটা লৈ আপোনালৈ ৰ মই গৈ আছো ঠিক আছে বছ আজি সিহঁতক মা কসম অ দেউতা শুনাচোন কোৱা মোৰ 1000 টকা লাগিছে কিয় লাগে কিয় মানে লাগে আফটাৰ অল আই এম ইয়ং বয় জানো ইয়ং বয় কিন্তু ইয়ং বয় হিচাপে যি কৰণীয় তোমালোকে কৰিছানে সৰুতে মাধৱ কোৱাত আজিলৈ তোমাক মৰমত ৰাখিছোঁ তুমি যিমান যি খুজিছা তাকে পাইছা কিন্তু তাৰ পৰিণতি স্বৰূপে মই কি পাইছোঁ সমাজত এজন প্ৰতিষ্ঠিত ব্যক্তি হিচাপে মই তোমাক সমাজত প্ৰতিষ্ঠা কৰিব পৰা নাই আজি প্ৰচেন আৰু পৰিণীতাক চা কি ৰিজাল্ট কৰিছে ইফালে মনক চোৱা গাঁওখনত এটা শেষ বিপ্লৱৰ সৃষ্টি কৰিছে আৰু তুমি কৰিছা কি লগৰ বন্ধুবিলাকক লৈ মদৰ আড্ডাত দিছা নিজৰ ঘৰখনত আৰু তোমালোকে কি কৰিছা দেউতাকৰ পৰা পইচা লৈ এনেকুৱা সময়ত মদৰ সেই বটলক লৈ বহি থাকিছা ভৱিষ্যতে তোমালোকে কি কৰিবা সেইটোলৈ চিন্তা কৰিছা কোনো চিন্তা কৰা নাই অঁ লোৱা কিমান লাগে অঁ কিমান দিনলৈ বাচি থাকোঁ কিমান দিনলৈ মই তেজ মাংস খাই থাক ঐ বিগ বছ এইবোৰ কি দেখিছো হে এনে এটা টেনশ্যনৰ ভেজাত আৰু নতুনকৈ টেনশ্যনটো মই খোৱা হৈ গৈছিল চালা মনৰ বাবে মই গালি শুনিবলগীয়া হ'ল তহঁতে যা বিকি গৈছে বিকি যি কয় তাকে কৰিবি তহঁতে তহঁতে যা মই গৈ আছো বাই পৰিণীতা এইফালে শুনাচোন কি কথা আছে ইয়াতে যাব নোৱাৰো এইফালে হ'ল পৰিণীতা মই তোমাক ভাল পাওঁ কিন্তু মই যে তোমাক ভাল নাপাওঁ কিয় আমাৰ বস্তু বেয়া ল'ৰা নহয় বছৰ টকা সম্পত্তি একোতো কম নাই টকা সম্পত্তিয়ে সকলো ভাল পাবলৈ হ'লে এতিয়া বিশাল মনৰ প্ৰয়োজন যিটো তোমাৰ বছৰটো একেবাৰেই নাই পৰিণীতা কিমান ধৰি তোমাৰ অপেক্ষাতে আছো আৰু তুমি মনৰ লগত তুমি ঠিকেই ধৰিছা মই মনকহে ভাল পাওঁ আৰু বহুত ভাল পাওঁ আৰু মই সৰুৰ পৰা মনকে ভাল পাই আছিলোঁ পৰিণীতা অঁ ইমান দেৰি মৰমত বুজাইছতো সেইকাৰণে চান্স পাই ডেন্স মাৰিছা পৰিণীতা এনে মনৰ কি আছে মোৰ নাই আছে বহুত বস্তু আছে আৰু আটাইতকৈ ডাঙৰ বস্তু হ'ল মনৰ এটা বিশাল মন আছে আৰু যিটো তোমাৰ ওচৰত নাই চাওঁ মোক এৰি দিয়া এৰি দিবলৈ কৈছিল নাই এইটা এইটা বুলি কৈছিল নাই এৰি দিবলৈ কৈছে এৰি দে কি সাহস তই মোক মাৰিবি ঐ মাৰিবি মাৰ মাৰ চালা তই আমাক বচাক মাৰিছ বল আজি সিহঁতক
এইটা বুলি কৈছো এইটা বুলি কৈছো বহুত আহিছে আজি আমাৰ দুজনৰ খেল বুঝলি পৰিণীতা তুমি বহুত দুখ পাইছা নহয় নাই ভাল হৈ যাব নাই পৰিণীতা মই কিন্তু সঁচাই ভাল পাওঁ অ মন মই তোমাক বহুত ভাল পাওঁ মই আৰু ভাবিছিলোঁ কি তুমি চহৰলৈ গৈ সেই আমাৰ সৰুতে ধৰা হৈ নাছিলে কথাবোৰ পাহৰিয়ে গৈছা নাই অ মন তোমাক মই কেনেকৈ পাহৰিব পাৰোঁ সেই যে তুমি দূৰৰ খেলা পুতলাটো দিছিলা এতিয়াও মোৰ ঘৰতে আছে আই লাভ ইউ পৰিণীতা I love you too, Mon. বৰ পৰিণীতা এতিয়া যাওঁ ঘৰলৈ ৰবা মন এক ছেকেণ্ড বিকি এফালে শুনাচোন দ্বিতীয় টাইমত আৰু আহিবা নেকি প্ৰসাদ তুমি ক'ৰবাত দুখ পালা নেকি নাই পোৱা তেনেকৈ তোমাৰ যদি কিবা হ'লহেঁতেন মই তুমি কি শেৱালি তই মোক ভাল পোৱা হয়নে অঁ শেৱালি ময়ো তোক ভাল পাওঁ মোৰ এই ভাল পোৱা সৰুকালৰ পৰাই আছিল কিন্তু মই তেতিয়া জনা নাছিলোঁ যে এয়াই প্ৰেম কিন্তু যৌৱনত ভৰি দিয়াৰ পিছত মোৰ এই উপলব্ধিবোৰ হ'ল আৰু তেতিয়াৰ পৰা মাথো তুমি মোৰ মনত মাথো তুমিয়েই অঁ শেৱালি মাথো তুমিয়েই প্ৰফেট মই তোমাক বহুত বহুত ভাল পাওঁ প্ৰফেট আই লাভ ইউ আই লাভ ইউ বুকু
বতাহৰে বতৰা আকাশে বতাহে হেনো আমাৰ ঠিকনা সপোনে তুমি বুকুতে সুৰ দি সকলে আছে কিছু এই বেলি বুকুটো তিৰে তিৰে বাৰ আজিহে গমে পালো মৰমৰে তাত এই বেলি বুকুটো তিৰি তিৰে বাৰ আজিহে গমে পালো মৰমৰে তাক জোনাকী ৰং হিয়াতে নধৰা নতুনে ন আশাকে লৈ ভাগি নপৰা জোনাকী ৰং হিয়াতে নধৰা নতুনে ন আশাকে লৈ ভাগি নপৰা প্ৰতিটো হাঁহি বাজে মোৰ হেঙুলি ৰ'দৰে নুপুৰ এই বেলি বুকুটো পিৰি পিৰে বাৰ আজিহে গমে পালো মৰমৰে তাত এই বেলি বুকুটো পিৰি পিৰে বাৰ আজিহে গমে পালো মৰমৰে তাত অ ঝক ঝক কৰি বুকু তেল চলে ডিজেল ইঞ্জিন হলেও এদিন তোমাকে নোপা মা কচম বছ এই অসমীয়া লেখাৰ কথা আছে নহয় যে গৌৰ মাৰি গংগাত পেলোৱা এই আমাৰ ক্ষেত্ৰতো এই তেনেকুৱাই হৈছে চাগে এতিয়াও সকলোখিনি শেষ হৈ যোৱা নাই আচল বাজি আমি এতিয়াহে মাৰিম বুজিলি মা কচম বছ বুজা নাই পৰিণীতাৰ বাপেকক কনভেন্স কৰিব লাগিব বেকি তই যা যেনেকৈ নহওক পৰিণীতাৰ দেউতাকক কথা কৈ এতিয়া বুজিছো মা কচম তাক যেনেকৈ পঠাব লাগে মই তেনেকৈ পঠাম আপুনি চিন্তা নকৰিব ঠিকে আছে দিয়া ঠিকে আছে হ'ব বাৰু আচ্ছা ঠিক আছে আপুনি চাহ একাপ খাবনে খাম ৰ'বা তেন্তে মই আনিছোঁ হেৰি এই অলপ বহাচোন অলপ সুখ দুখৰ কথাকে পাতো না কি কোৱা হে কিনো কথা পাতিব আৰু ঘৰত বহুত কাম এনেই কৰি আছে তাতে আৰু মই অকলশৰীয়া তিৰোতা এজনী তো তুমি আৰু কিমান কাম কৰি থাকিবা হে কৰিমেতো প্ৰসানৰ বিয়াৰ কথা ভাবিছেনে তাৰ পঢ়া শুনা শেষ হ'ল বাবাৰ বিয়াখন পাতি দি সংসাৰৰ দায়িত্বখিনি দিব লাগে হেৰা তুমি ঠিকে কৈছা আৰু বিয়াখন পাতি দিয়াই ভাল হ'ল পিছে ছোৱালীনো ক'ত পাবা আপুনি আৰু কি ছোৱালীৰ কথা চিন্তা কৰিছে ছোৱালীৰ কথা চিন্তা কৰিবই নালাগে মই ছোৱালী চাইয়ে থৈ দিছোঁ কোন ক'ত কিয় আমাৰ ছোৱালীজনী বৰ অমায়িক কথাটো মই ভবাই নাছিলোঁ নহয় পিছে পৰখানৰ মত আকৌ কি নাই আমাৰ হিও তাইক মনে মনে পচন্দ কৰিছে ভাল কথা তথাপি তুমি এবাৰ তাক কথাটো সুধি ল'বাচোন
খুৰাদেউ অ খুৰাদেউ বোলো ঘৰত আছেনে খুৰাদেউ আছো ৰবা বিকিয়ে বহা 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 হ'ব দিয়ক খুৰা পিছে কিবা সকামত সকাম মানে নক'ব খুৰা বহুত ডাঙৰ সকাম মা কছম খোলা খুলিকে কচোন কি সকাম মানে আপোনাৰ বাবে এটা অফাৰ আছিল মা কছম আৰে ভাই কি অফাৰ কচোন ক খোলা খুলিকে খুৰাদেউ আমাৰ যে বিগ বছ মানে সেই ৰকি ই এই পৰিণীতাক বহুদিনৰ পৰা বিয়া পাতিবৰ আশা কৰি আছে আৰু পৰিণীতাৰ পঢ়া শুনাও শেষ নহয় য়েছ বিকি মই কথাটো একেবাৰে নহ'ব নহয় ইফালে মাজনীৰ পঢ়া শুনাও শেষ হ'ল তাকেইতো খুৰা ৰকিৰ নিচিনা ল'ৰা পালে আৰু কি লাগে তাৰ টকা পইচা সম্পত্তি কোনো অভাৱেই নাই আপোনাৰ ছোৱালী একদম ভোকত থাকিব মইতো তাইৰ সুখটোৱে বিচাৰো বিকি তেন্তে খুৰাদেউ মই ৰিষ্টা পাক্কা বুলি ধৰি ল'ব পাৰো ঠিক আছে বাৰু চাই লওঁ ঠিক আছে খুৰাদেউ তেনেহ'লে আহোঁ আছে দেউতা বিকি কিয় আমাৰ ঘৰলৈ আহিছে বিকিয়ে বিয়াৰ প্ৰস্তাৱ লৈ আহিছিল মাজনী বিয়া কাৰ বিয়া তোমাৰ আকৌ মোৰ বিয়া নিশ্চয় সেই ৰম্পৰ ৰকিতৰ বাবে নহয় জানো লম্পট বুলি ক'লা কিয় তুমি ল'ৰাটোতো ধন সম্পত্তি টকা পইচা কমি নাই তুমি সুখত থাকিব পাৰিবা মাজনী টকা সম্পত্তি সকলো নহয় দেউতা তাতে মই মনকহে ভাল পাওঁ আৰু মনৰ লগতে বেয়া পাওঁ মন সেই দুখীয়া ল'ৰাজন তুমি জানো তাৰ লগত সুখী হ'ব পাৰিবা মাজনী তাৰ মানে মনৰ দেউতা ৰকিৰ দেউতাৰ নিচিনা টকা সম্পত্তি নাই কিন্তু তাৰ কৰ্মনিষ্ঠতা আছে দেউতা মোৰ লগত তৰ্ক নকৰিবা তুমি ইট ইজ মাই ফাইনেল ডিচিশ্যন কি হৈছে বনিতা কিবা কমানে বনিতা কি হৈছে মন মানে দেউতাই মোৰ বিয়া ৰকিৰ লগত দিবলৈ ফাইনেল ডিচিশ্যন কৰিছে মন কিন্তু মই তোমাক এৰি আৰু কাৰো লগত বিয়া হ'ব নোৱাৰো মন সেইটোৱে কথা মই গম পাইছিলোঁ আগৰ পৰাই যি কৰিবলগীয়া আছে মই তাকে কৰিম তই একো টেনশ্যন নল'বি গম পাইছ যি কৰিবলগীয়া আছে মই তাকে কৰিম প্ৰেম কৰিছোঁ চ' বিয়া পাতিম I will marry you. তই একো টেনশ্যন ল'ব নালাগে তই ঘৰলৈ গৈ থাক অ'কে মন তুমি যি ভাবা সেইটোৱে যোৱা पगला आज के दारू विकी क्या नाम মা কসম বস
আজি আপোনাৰ এই আনন্দ চাই মোৰ ভালে ফিল কৰিছে, সঁচাকৈ আনন্দ লাগিছে দেই। এই চত আনন্দটো তোৰ বাবে হৈছে না। যে বছ মোৰ আৰু পৰিণতৰ অৱস্থাটো একদম চাব লগা। হ'বইতো, মই কচম কামটো কৰিছে কোনে? এইখিনিতে খ্যাত থাকিলে নহ'ব বুজিলি। হা, বিয়াৰ বন্দোবস্ত ঠিক কৰিব লাগিব না। মই কচম বছ, আপুনি একদম টেনশ্যন নল'ব। সময়ত চব কৰি আছো নহয়, এতিয়া ঐ মন, তই ইয়াতেহে আছ? মই তোক বিচাৰি নহয় গোটেই গাঁওখন চাৰখাৰ কৰি দিলো। কিয়? ঐ মন, তোৰ বাবে নহয় এটা বহুত ভাল খবৰ আছে অ। কি খবৰ? ঐ, তোক চৰকাৰৰ তৰফৰ পৰা পুৰস্কৃত কৰা হৈছে, লগতে তোক এখন বাইকো অফাৰ কৰিছে। ঐ, বাইকখন তহঁতৰ ঘৰত চোতালতে ৰৈ আছে অ। ঐ, কি হল? একো নকলি যে, কি হৈছে? মই ঐ, একো নোকোৱা কিয়? কি ক'ম ক তোক, কি ক'ম ক? চব শেষ হৈ গৈছে প্ৰফেট, চব শেষ হৈ গৈছে। ইমান এটা ভাল খবৰ তোৰ বাবে, আৰু তই? ঐ, কি শেষ হৈছে? খোলা খুলিকৈ কচোন। প্ৰফেট, এই পুৰস্কাৰ মই জানো মোৰ বাবে, কিন্তু ইয়াৰ আচল অধিকাৰী কোন জানো তই? ইয়াৰ আচল অধিকাৰী পৰিণীতা। তই জানো, মোৰ দুখৰ সময়ত তাই মোৰ লগতে আছিলে, আৰু এতিয়া সুখৰ সময় নাই। মোক তেনেকুৱা সুখ নালাগে প্ৰফেট, মোক তেনেকুৱা সুখ নালাগে প্ৰফেট য'ত পৰিণীতা নাই। পৰিণীতা? ঐ, কি হ'ল পৰিণীতাৰ? তই জানিব খুজিছ কি হৈছে পৰিণীতাৰ? তেন্তে শুন। বন্ধু, তই অলপো চিন্তা নকৰিবিচোন, মই আছো নহয়, যি কৰিব লাগে মই কৰিম দে। এনেকুৱা অৱস্থাত তই ভাগি পৰিলে পৰিণীতাৰ কি হ'ব? ঐ, তই বলচোন এপাক। কলৈ? আহাচোন। কলৈনো? প্ৰফেট, আহা বহা। হ'ব ফুৰালে, সোমাই আহা। কিয় বা আহিলা তুমি? কচোন। খুৰাদেউ, আপোনাৰ লগত মোৰ এটা জৰুৰী কথা আছে। তেনেহ'লে খুৰাটো মই আগুৱাই দিয়ক। ক'ত যোৱা? তুমিও শুনি যোৱা খবৰটো, কাৰণ তুমি তোমাৰ বচন দিব লাগিব না। কি হৈছে কোৱাচোন? খুৰাদেউ, আপুনি এজন জনা বুজা শিক্ষিত বিজনেছমেন, চ' বিজনেছ কেনেকৈ কৰিব লাগে আপুনি নিশ্চয় ভালদৰে জানে। চাওক খুৰাদেউ, পৰিণীতা এজনী শিক্ষিত আৰু নিজৰ ভাল বেয়াটো ভালদৰে বিবেচনা কৰিব পৰা ছোৱালী। পৰিণীতাৰ জীৱনটো বিজনেছ নহয়। মন আৰু পৰিণীতাই ইজনে সিজনক প্ৰাণ ভৰি ভাল পায়। ইজনে সিজনক ভাল পোৱাটো সকলোখিনি নহয় প্ৰফেট, তাইৰো ভোগান্তিৰ কথা আছে। তাতে মন এজন দুখীয়া ঘৰৰ সাধাৰণ ল'ৰা। খুৰাদেউ, আপুনি ঠিকেই কৈছে। মন এজন দুখীয়া ল'ৰা, দেউতা নোহোৱা এজন মাউৰা ল'ৰা। মই মানো আপুনি পিতৃ হিচাপে পৰিণীতাৰ সুখ দুখ চিন্তা কৰিব। খুৰাদেউ, এটা কথা জানিব, পৃথিৱীত ভালপোৱা দুই ধৰণৰ আছে। ইয়াৰে প্ৰথমটো হ'ল যৌৱনত হোৱা বিপৰীত লিংগৰ আকৰ্ষণৰ বাবে, আৰু দ্বিতীয়টো শুদ্ধ অন্তৰেৰে দুটি মনৰ মিলনৰ বাবে, আৰু তাত কোনো বয়সৰ সীমা নাথাকে। আৰু মন আৰু পৰিণীতাৰ ভালপোৱাৰ সেই সৰুকালৰ শিশু অৱস্থাত দৰা কইনা খেলাৰ পৰাই। খুৰাদেউ, দুটি মনৰ মিলনক বাধা দিলে জানো পৰিণীতা সুখী হ'ব পাৰিব?
তেনে পিতৃ হিচাপে আপুনি স্বাৰ্থপৰ হৈ পৰিব। চাওক খুৰাদেউ, হয়তো মই কোৱা কথাখিনিৰ বাবে আপুনি মোক বেয়া পাইছে, কিন্তু এইবোৰ সঁচা কথা। খুৰাদেউ, এবাৰ ভাবি চাওক, আজি আপুনি পৰিণীতাক ৰকীৰ লগত জব্দকে বাৰু বিয়াখন দি দিলেই, কিন্তু বিয়াৰ পিছত জানো তাইৰ সুখ হ'ব? মদ ভাং খোৱা সেই ৰকীয়ে পৰিণীতাৰ ওপৰত 2 দিন পিছত অত্যাচাৰ চলাব। হয়তো তেতিয়া আপোনাৰ পস্তোৱাৰ বাহিৰে আৰু কৰিবলগীয়া একোৱেই নাথাকিব। আৰু পিতৃমুখ কেইদিনৰ? ঠিকেই পখেন। আনফালে খুৰাদেউ, মন যিয়ে নিজৰ কৰ্ম ভালদৰে বুজি পোৱা এজন সৎ ল'ৰা, আৰু এইবাৰ মনে গাঁৱত অনা সেউজ বিপ্লৱৰ বাবে পুৰস্কৃত কৰা হৈছে। পখেন, মই পিতৃ হিচাপে যিখিনি কৰিবলগীয়া আছিল বা যিখিনি ভাবিবলগীয়া আছিল, হয়তো মোৰ ভুল হৈ গ'ল। পাৰিলে তই মোক ক্ষমা কৰি দিবি। নাই খুৰাদেউ, তেনেকৈ নহ'ব। আপুনি মোৰ পিতৃতুল্য, আপুনি মোৰ পিতৃৰ নিচিনা। মন বাবা, ঈশ্বৰে তোমাক মংগল কৰক। মোৰ ছোৱালীজনীক সদায় তুমি কোবতে ৰাখিবা। বোলে চাও, মাজনীক মাতি দিয়াচোন অকণমান। মাক কচম খুৰাদেউ, বহুত পস্তাব লাগিব, বহুত। ঐ গলিনে তই? মাৰ কচম। দেউতা মোক মাতিছিলা? চোৱাচোন কোন আহিছে আৰু। মাজনী, পাৰিলে মোক ক্ষমা কৰি দিবা। পিতৃ হিচাপে যিখিনি কৰিব লাগিছিল মই পাহৰিছিলোৱে। দেউতা, মাজনী, তোমালোক অলপ কথা পাতা। পখেন, ব'লা। আহিছো। হ'ব দে, যা। ঐ পৰিণীতা, মোক এটা মাতৰ লগোৱা নাই যে? কি ক'ম তোমাক? তোমাৰ ওপৰত মোৰ খং উঠি আছে নহয়। হয় নেকি? বহাচোন, কচোন ক, তোৰ কিয় খং উঠি আছে মোৰ ওপৰত? ইমান দিন মই কিমান বস্তুত আছিলো জানানে? প্ৰতিটো দিন, প্ৰতিটো পল কেনেকৈ পাৰ হৈছে মইহে জানো। হেই হ'ব দে না, ইমান দিন বহুত কষ্ট কৰিলোঁ। এতিয়া আৰু ইমান কষ্ট কৰিব নালাগে আমাৰ সেই দুখৰ দিনবোৰ গুচি গ'ল। এতিয়া আমাৰ সুখৰ দিন। হেই নেকান্দিবিচোন। মোৰ লগত এইদৰে সদায় থাকিবা হা। মোৰ প্ৰতিটো দুখ তোমাৰ দুখ, মোৰ প্ৰতিটো সুখ তোমাৰ কথা দিম। আৰু কিমান খাব বছ? প্লিজ আৰু নাখাব। তাই খাব লাগে, যেতিয়ালৈকে অজ্ঞান হৈ নকৰোঁ। মা কচম বছ, অজ্ঞান হৈ পৰিলে একো সমস্যাৰ সমাধান নহয়। চাই ল'ম ছাৰ চবকে এক কৰি। মা কচম বছ, মোৰ ভেজাত কিন্তু এটা মষ্ট আইডিয়া নক কৰি আছে। ক সোনকালে, সিহঁতৰ কিবা এটা ব্যৱস্থা কৰিব লাগিব। বছ, Yes, Vicky. Not a bad plan. মা মই আহিছো দিয়া। ৰবা, তোমাৰ লগত মোৰ এটা জৰুৰী কথা আছে। মা কোৱাচোন, কি কথা? মই মন আৰু পৰিণীতাৰ কথা জানিব পাৰিছো। ঐ দাদা, মন্দাৰতো হৈ গ'ল, এতিয়া কোন পালা? তোৰ বা ভণ্টি একেবাৰে বেয়া কথা কোৱা নাই। তোমাৰ যদি কোনোবা আছে কৈ দিয়া। মা, ঐ দাদা, কৈ দি আছে যদি তোৰটো একেবাৰে ফিক্স কৰি দিওঁ। তাক ক'ব দিয়া। মানে মই শেৱালীক ভাল পাওঁ। ঠিকে আছে, মই তাইক মনাবলৈ চাইছোঁ। তোমাৰ দেউতাৰাই আহিলে মই কথাখিনি ক'ম। ঠিক আছে মা, মই আহোঁ। ঐ যা।
মহৎ কি হৈছে তোৰ বাইকত বল এতিয়া সিহঁতক আজি চাটকাটোত মৰত পেলাই দিম তই এতিয়া পুলিচক ফোন কৰি আমাৰ পুৰণা গেষ্ট হাউচলৈ যাব কবি শেৱালি এইবোৰ বহুত কথাটোক মই পিছত কৈ আছো শেৱালি পিছত কম শেৱালি মই এতিয়া আহিছো শেৱালি তই কবি দে আমি আহিছো বছ এয়া নবক আনিছো নহয় গুড বেকি গুড এইবাৰৰ বাবে প্ৰথম তই মোৰ এটা ভাগৰ কৰিলে বুজিলি কচম বছ আপোনাৰ বাধা দিছে বছ আপোনাৰ কি কৰিবলগীয়া আছে ইয়াতেই কৰি লওক মই বাহিৰতে আছো আজি কেনে লাগিছে মন হা মন ক'ত গ'ল তোৰ মন হা ক'ত গ'ল তোৰ মন ভাই ক বিয়া হ'ব ক ঐ প্ৰকেশ এটা কাম কৰ তই ইয়াতে ৰ মই ভিতৰৰ আগৰ পৰা আহিছোঁ আৰু শুন ইয়াতে যাতে কোনো চাবলৈ নাপায় গম পাইছ পৰিণীতা
বহুত দুখ পাইছা ন বস 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 পুলিশ 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 স্যার লৈ যাওক এই সন্তান মোৰ আৰু দৰকাৰ নাই ছাৰ ইয়াক লৈ গৈ এনেকুৱা ভাৱত পিঠি দিয়ক তাৰ ছাল চামৰা ছিঙি ছিঙি দি দিয়ক ছাৰ মানুহৰ সন্তানে পিতৃৰ মান সন্মান বঢ়াই দিয়ে আৰু মোৰ এটা ল'ৰাই মই মানে সন্তান কৰি তুলিব নোৱাৰো ছাৰ লৈ যাওক তেওঁ মোৰ টুকুৰ আগৰ পৰা লৈ যাওক ছাৰ লৈ যাওক মই ইয়াত থাকিব নোৱাৰো ছাৰ লৈ যাওক লোকাবত 2 দিনমান থাকিলে ঠিক হৈ যাব মন তুমি ভালে আছা তো ভালে আছা আছো দে মন তোমালোক ভালে আছা তো আছো দেউতা মাজনী আহাচোন তোমালোক ভালে থাকা সুখে থাকা আশীৰ্বাদ কৰিব দেউতা ভগৱানে তোমালোকক মংগল কৰক পিছে ছাৰ আপোনাৰ খুৰা দেও আপুনি জানেনে আমাৰ দেউতাই যে দাদাৰ বাবে চাই থৈছে হয় নেকি বপা পৰখেন মা খাৰালি দুয়ো ইফালে আহাচোন দেউতা তোমালোক সুখ দিয়ে থাকা মোৰ আশীৰ্বাদ তোমালোকৰ লগত সদায়ে আছে তোমাৰ দেউতাৰাই তুমি আহিবা বুলি গম পাই বজাৰৰ পৰা মাছ আনিছিলে সেই মাছ মই তাই সৰিয়হৰেদি বজাই দিছিলোঁ এটাতে ভুল লাগিছে এটাতে ভুল লাগিছে লাহে 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 অনুৰাগী হ'ব ধৰিছা দিল মিলাই মোৰে মন লাগে 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 বুলি কলো তুমিও দি দিছা জোনাকী হিয়াখন পলে 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 সাৰে 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 যৌৱনৰে চোতাল মৰমে জিয়াকি যায়